কিন্তু দীপাৱলীও পালন নকৰোঁ যদি তেতিয়াহ'লে আমি ঈদো পালন নকৰোঁ। আচলতে জুবিনদাৰ ঢুকা কিন্তু এতিয়ালৈকে এমাহো হোৱা নাই আৰু ঈদৰ এতিয়াও বাকী আছে আৰু 5 মাহ। তো মানুহৰ এটা মৃত্যুৰ পিছত এটা সময়সীমা থাকে যে এইখিনি সময়ত আমি কাম কাজ থাকে বা অলপ মনত অৱলম্বন কৰিব লাগে। তো সেইখিনি কাৰণে 1 মাহ 2 মাহ অলপ ধৈৰ্য ধৰা দৰকাৰ। এইটো প্ৰত্যেক জাতি জনগোষ্ঠীতে আছে। যেনেকুৱা ধৰক মানুহ যে মৃত্যু হোৱাৰ পিছত সেইটো পৰিয়ালত কোনো বিবাহ বাৰু অনুষ্ঠান নহয় বা তেনেকুৱা বহুত আছে, আপোনালোকে ৰীতি ৰিবাজ আছে, আপোনালোকে জানেই। তো ক'ত 1 মাহেই হোৱা নাই আৰু ক'ত 5 মাহ পিছৰ কথাবিলাক এতিয়া ওলাই আছে। তাৰমানে চাওক মানুহজনৰ মনত মানে কিমান যে এটা মানে কিমান সাম্প্ৰদায়িক, মানে এই কথাটো মই ক'ব লৈছিলোঁ, কিমান চিন্তাধাৰা, মানে মন মগজুৰ চিন্তাধাৰাবিলাক কেনেকুৱা আপোনালোকে নিজেই বিবেচনা কৰক। এতিয়ালৈকে সৎকাৰ হোৱা, এতিয়ালৈকে জুবিনদাৰ এমাহেই হোৱা নাই। এতিয়া আমি যদি দীপাৱলী পালন নকৰোঁ, ঈদো পালন নকৰোঁ। ঈদটো এতিয়াও 5 মাহ বাকী আছে। আমি কোৱা নাই যে ঈদ পালন নকৰোঁ বা কৰোঁ, সেইটো ঈদটো এতিয়া বহুত দেৰি আছে। সময় আহক, সময় আহিলে চব হৈ যাব, ঠিক হৈ যাব। আমি যেনেকৈ খুব সুন্দৰভাৱে পূজা পালন কৰিছোঁ, আমি তেনেকৈ দীপাৱলী পালন কৰিম, ঈদো পালন কৰিম। কিন্তু ঈদৰটো এতিয়া দিন আছে, বহুত দিন বাকী আছে। তো এইটো ঈদটো ইয়াত টানিব নালাগে। আচলতে এইটোৱে হ'ল তেখেতৰ চিন্তাধাৰা, মন মগজু কেনেকুৱা, মানে এইটো আপোনালোকে এতিয়া অসমৰ ৰাইজে গম পাইছে। তো য'ত কমচে কম 1 মাহ নীৰৱতা অৱলম্বন কৰিব লাগে আত্মা সন্তুষ্টিৰ কাৰণে, আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। তো তাত 5 মাহ পিছৰ কথাটো ইয়াত টানি আনিছে। আপোনালোকে চিন্তা নিজেই বিবেচনা কৰক কেনেকুৱা মন মগজুৰ মানুহ তেখেত। আমি প্ৰত্যেক ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ। আমাৰ ভিতৰত এইবিলাক নাই। আমি হিন্দু মুছলিম লৈ পেলাই আমি ৰাজনীতিও নকৰোঁ। আমি কোনোবা কৰিলেও আমি বেয়া পাওঁ, সঁচা কথা ক'বলৈ গ'লে। কাৰণ আমি এইখন দেশত হিন্দু মুছলিম লৈ পেলাই ৰাজনীতি কৰাটো আমি বা অসমৰ ৰাইজে বৰ্তমান যি পৰিস্থিতি কোনেও ভাল পোৱা নাই। কাৰণ আমাৰ মাজৰ পৰা এনে এজন মানুহ নাইকিয়া হৈ গৈছে, যোনজন মানুহ হয়তো আপোনালোকে জানেই, তেনেকুৱা কোনো হিন্দু মুছলিম কোনো ভেদাভেদ নাছিলে মানুহজনৰ। আৰু এই মানুহজন আজি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছে। এমাহো হোৱা নাই। কমচে কম আমি তেখেতৰ আত্মাৰ সন্তুষ্টিৰ কাৰণে আমি যিমান পাৰোঁ প্ৰত্যেক জাতি জনগোষ্ঠীয়ে, প্ৰত্যেক অসমবাসী, দেশবাসীয়ে তেখেতৰ আত্মসন্তুষ্টিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আমি মানা কৰা